নগাঁৱৰ জুৰিয়াত অদ্ভুত ঘটনা মহিলাৰ পেটত চুঙা বাদুলি বমিৰ সৈতে ওলাল জীৱন্ত বাদুলি জুৰিয়াৰ বগৰীগুৰি গাঁৱত দেওবাৰে পুৱা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো গাঁওখনৰ মৰ্জিনা বেগম নামৰ মহিলাগৰাকীয়ে পেলুৰ ঔষধ খোৱাৰ পিছতেই বমিৰ প্ৰৱণতা আহে কিন্তু বমি কৰিব ধৰোতেই পেটৰ পৰা কিবা এটা ওলাই মুখত লাগি ধৰে লগে লগে মহিলাগৰাকীয়ে বস্তুটো মুখৰ পৰা টানি অনাত ওলাই পৰে এটা জীৱন্ত চুঙা বাদুলি কৃমি হৈছিলে এইটোৰ কাৰণে বড়ি খুৱাইছিলো হয় পিছত এই বমি 2-3 বাৰ হোৱাৰ পিছত এইটো ওলাইছে ঘৰ পৰা টানি বাঢ়ি গৈছে এই ঘটনাই অঞ্চলটোত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে খবৰটো বনজুইৰ দৰে বিয়পি পৰাৰ পিছতেই মহিলাগৰাকীৰ বাসগৃহ লোকে লোকাৰণ্য হৈ পৰে আৰম্ভ হৈছে বিভিন্ন অন্ধবিশ্বাসৰ চৰ্চা বাদুলি বমি কৰা মহিলাগৰাকী সম্প্ৰতি সুস্থ অৱস্থাতে আছে জুৰিয়াৰ পৰা ৰকিবুল ৱাহিদৰ ৰিপৰ্ট প্ৰতিদিন টাইম